তেওঁলোকক সহযোগ কৰিবৰ বাবে আমাৰ মাজত উপস্থিত থকা পাৰ্থজ্যোতি ছাৰক অনুৰোধ জনাইছোঁ। আৰু লগতে আপোনালোকক অৱগত কৰোঁ যে আমাৰ যি আমি 5গৰাকী ছাত্ৰ পালোঁ সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা, এই 5গৰাকীকেই গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। তাৰ বাবে গোলাঘাট জিলা সমিতিক এটি ধন্যবাদ জ্ঞাপন কৰিলোঁ। কেইবাগৰাকী সমন্বিত অতিথিসকল, সমূহ কৰ্মকৰ্তাসকল, সন্মানীয় সভাপতি সম্পাদক, প্ৰমুখ বিষয়ববীয়াসকল, জাতীয় সংগঠনকে ধৰি সকলৰ জিলাৰ চাহ বাগিচা অধ্যুষিত অঞ্চলৰ পৰা অহা 2026 বৰ্ষৰ সুখিতৰে উত্তীৰ্ণ হোৱা এই অনুষ্ঠানৰ মূল আকৰ্ষণ, মূল কেন্দ্ৰবিন্দুৰ তেওঁলোকক আন্তৰিক শ্ৰদ্ধা, অভিনন্দন আৰু ভক্তি ভৰা শ্ৰদ্ধা জনালো। আৰু কীৰ্তি হয়, আজি আমি শৈক্ষিক কাৰ্যসূচী অনুসৰি আজি গোলাঘাট জিলা পুথিভঁৰাল কাৰ্যত অসম স্বাধীন ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু চাহ জনজাতি মহিলা সমিতি গোলাঘাট জিলা সমিতিৰ সহযোগত প্ৰায় 400তকৈ অধিক চাহ জনগোষ্ঠীয় উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকললৈ আমি আজি অভিনন্দন অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু এই অভিনন্দন অনুষ্ঠানটো আয়োজন কৰি ছাত্ৰ-ছাত্ৰীসকলক আমি এটাই মেছেজ আৰু বাৰ্তা তেওঁলোকক বিচাৰিছোঁ, আগন্তুক দিনত ছাত্ৰ-ছাত্ৰীসকলে যাতে ইয়াতকৈ আৰু উপকৃত হ'ব পাৰে আৰু সুন্দৰভাৱে আগুৱাই যাব সেই কামনাৰ সত্ত্বে আজি আমি উৎসাহ আৰু উদ্দীপনা যোগোৱাৰ বাবে আজি অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানটি বিশেষকৈ আমাৰ অসম স্বাধীন ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ মুখ্য অতিথিৰ পৰা ধৰি প্ৰেৰণামূলক বক্তব্যৰ যিগৰাকী আমি বক্তা আমি আমন্ত্ৰণ জনাইছোঁ, ছাৰ অভিভাৱক যিসকলে আজি আপোনাৰ ল'ৰা ছোৱালী, তোমালোকৰ মা দেউতাই যিসকলে আজি পঢ়ালে, তেওঁলোকৰ সেই দীৰ্ঘম্যাদী স্বাধীনতাৰ পিছৰ পৰা যিটো আন্দোলন আৰম্ভ হ'ল, এই আন্দোলনৰ ফলত চাহ বাগিচাৰ মানুহখিনিৰ মাজত এটা শিক্ষাৰ পোহৰ আহিছে। চৰকাৰৰ কি অৱদান আছে, কাৰ কি অৱদান আছে বেলেগ কথা, কিন্তু ফাৰ্ষ্টত মা দেউতাৰ অৱদানটো বহুত বেছি, যাৰ কাৰণে তোমালোকে আজি এই গোলাঘাটৰ নিচিনা ঠাইত আমি 450গৰাকীতকৈ ল'ৰা ছোৱালীক ফাৰ্ষ্ট ডিভিজন পাইছোঁ। 4 তাৰিখে চাহ বাগিচা ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে দিব, তাত গৈ পেলাই তোমালোকে আনন্দ অনুভৱ কৰিবা যে সমগ্ৰ অসমৰ পৰা 3-4 হাজাৰতকৈ বেছি ল'ৰা ছোৱালী তাত উপস্থিত থাকিব। এটা শৈক্ষিক আন্দোলন দৰকাৰ আছিলে, কাৰণ চাহ বাগিচাৰ মানুহবিলাক শিক্ষিত নিষ্পেষিত বুলি কৈ আছে। তেওঁলোকক সহযোগ কৰিবৰ বাবে আমাৰ মাজত উপস্থিত থকা পাৰ্থজ্যোতি ছাৰক অনুৰোধ জনাইছোঁ। আৰু লগতে আপোনালোকক অৱগত কৰোঁ যে চাহ জনগোষ্ঠীৰ মাজত এটা সময়ত মেট্ৰিক পাছ, হাই ছেকেণ্ডেৰী পাছৰ সংখ্যা বহুত কম আছে। এনেকুৱা নহয় যে নাছিলে, কিন্তু আজিৰ তাৰিখত এই সংখ্যাটো বহুত বৃদ্ধি হৈছে। চাহ বাগিচাৰ মানুহৰ মাজত শিক্ষাৰ সচেতনতাটো বাঢ়িছে। আৰু শুনি ভাল লগা কথা এইটোৱেই যে গোলাঘাট জিলা, কেৱল গোলাঘাট জিলাতে 450গৰাকীতকৈ বেছি ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালী ওলাইছে। চাহ বাগিচাৰ মানুহৰ মাজত শিক্ষাৰ যিটো পৰিৱৰ্তন, শিক্ষাৰ দিশত যিটো চেঞ্জেছ, এই চেঞ্জেছটো বহুত প্ৰয়োজন আছিলে। এই প্ৰয়োজনটো লাহে লাহে ফুলফিল হৈছে বুলি মই ভাবিছোঁ, আৰু অধিক ভাল ৰিজাল্ট কৰাৰ স্ক'প আছে। গতিকে চাহ বাগিচা অঞ্চলত ল'ৰা ছোৱালীবিলাকে যদি ভালকৈ পঢ়া বিজ্ঞান শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে
স্বাগত তাঁতী তেখেতে সৰ্বমুঠ 450 নম্বৰ লাভ কৰাৰ লগতে 90% নম্বৰ পাই তেখেত বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে। গতিকে তেখেতকো মঞ্চলৈ আমন্ত্ৰণ জনালোঁ। স্বাগত তাঁতী আৰু তেওঁলোকক আচলতে সাধ্য অনুযায়ী আমাৰ জিলা সমিতিৰ তৰফৰ আমাৰ দীপজ্যোতি কৰ্মী পৰ্ব অনুষ্ঠান স্থগিত ৰাখিছোঁ। মই কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ আৰু লগে লগে তেখেতক সম্বৰ্ধনা জনাব অনুৰোধ জনাইছোঁ আকৌ কৰ্মকৰ্তাসকলক। ইতিমধ্যে তাৰ চৰকাৰে স্পষ্টীকৰণ দিছে। চৰকাৰে এইটো স্পষ্টীকৰণ দিছে। এনেকুৱা নহয় যে এইবাৰ কিবা কাৰণত, কাৰণ গভৰ্ণমেণ্টটো নতুন গভৰ্ণমেণ্ট হৈছে, পলিচি কৰোঁতে অকণমান সময় লাগিব। মই ভাবোঁ যে এইটো লৈ পেলাই এটা প্ৰচাৰ আৰম্ভ কৰিব নালাগে যে তেওঁলোকে মিঠাতেল দাইল চেনি নাপাব। এতিয়া পাব বুলি চৰকাৰে কৈছে আৰু এইটো নিশ্চিত থাকক যে ইয়াৰ কোনো ধৰণৰ অসুবিধা নহয়। তেখেতসকলে মানুহে যিবিলাক সা সুবিধাৰ কথা চৰকাৰে কৈছিলে সেইখিনি সা সুবিধা ডেফিনেটলি পাব। কাৰণ এই প্ৰচাৰটো এনেকুৱা হৈছে সাময়িকভাৱে হয়তো 2 এদিন ইফাল হৈছে, কিন্তু ভৱিষ্যত দিনত এইবিলাক সুস্থিৰ হৈ যাব। এইটো ইছ্যু নহয়। এই ইতিমধ্যে চৰকাৰে এটা স্পষ্টীকৰণ দিছে আৰু মই নাভাবোঁ যে এইটো কণ্টিনিউ কৰিম। পাইছে